ঘটনাটো কেনেকৈ হৈছে আপুনি গম পায়নে কিবা? নাই মানে গম নাপাওঁ। কিয় বাচ্চা দুটা মৰিছে মই শুনিছোঁ, মই দৌৰি আহি পেলাই চাইছোঁ, ইমানটো মই জানো। আচ্ছা, এতিয়া মানে কি সিহঁতে খেলি থাকোঁতে পৰিছে নে কোনোবাই কিবা প্লেনিং কৰিছিল নেকি? মই ক'ব নোৱাৰোঁ। আপুনি আপোনাৰ ঘৰটো সিহঁতৰ ঘৰৰ পৰা কিমান দূৰ আছিলে? দূৰত আছে পথাৰৰ এইটো চাইডত মাজত এটা কাঠ বিল আছে, গোটেইখন বিল বুলি কয়। হয়, তাৰপিছত তাৰপিছত সেইটো চাইডত পথাৰৰ সেইটো চাইডত দাদাৰ ঘৰ হয়, এইটো চাইডত আমাৰ ঘৰ হয়। আপুনি তেখেতৰ কি হয়? এই ছোৱালীকেইটা বাতিজি হয়। আপোনাৰ ভাতিজি হয়? আচ্ছা, নাজানো কি হৈছিলে ঘটনা? ঘৰৰ পৰা কি হৈছে আমি এইবিলাক নাজানো। আমি মানুহৰ মুখত শুনিছোঁ পানীত পৰিছে, দৌৰি আহি পেলাই চাইছোঁ, চাই পেলাই ইয়াত লৈ আহিছোঁ। আমি ইমানটোৱে জানো। মানে পুখুৰীত? অঁ, পুখুৰীত নাই, গাঁত খান্দিছে, গাঁত পৰিছে। তাত পৰিছিলে? অঁ, দুইজনী ছোৱালী? দুটা ছোৱালী, তিনিটা ল'ৰা। ছোৱালী দুইজনী বায়েক ভনীয়েক নেকি? এইবিলাক আমি নাযাওঁ। বায়েক ভনীয়েক হয় নহয়? হয়, হয়। স্কুল যায় নাযায়? স্কুল যায়। কিহত পঢ়ি আছে? ছোৱালীটো 7ত পঢ়ি আছে, ডাঙৰটো 7ত পঢ়ি আছে আৰু সৰুটো 3ত পঢ়ি আছে। দুইজনী বায়েক ভনীয়েক মানে? বস্তুটো কেনেকৈ হ'ল গম পোৱা নে কিবা? একজেক্টলি গম নাপাওঁ, কিন্তু ধৰি লোৱা মানুহে কৈছে তেনেকৈ শুনিছোঁ, পানী ধৰি মৰা কোনোবা মাৰি দিছে। মানে বস্তুটো যে যেতিয়া মানে কোনোবাই কিবা প্লেনিং কৰি পেলাইছে নে বা কিবা এনেকুৱা গম পোৱা নেকি কিবা? তেনেকুৱাতো গম নাপাওঁ, হ'বও পাৰে। আচ্ছা, তাত যে পুখুৰীটো যে খান্দিছে সেইটো কেতিয়া খান্দিছে আৰু কিমান দ? দ হ'ব, কিন্তু কেতিয়া খান্দিছে সেইটো ক'ব নোৱাৰোঁ। হয় নেকি?